বিদ্যুতৰ বিল গণনা ক্যালকুলেশন অফ দ্য ইলেক্ট্ৰিচিটি বিল আপোনাৰ ঘৰলৈ অহা বিদ্যুতৰ বিল পঢ়িছেনে যদি পঢ়িছে তেন্তে আপুনি নিশ্চয় লক্ষ্য কৰিছে যে যিমানেই বেছি বিদ্যুতৰ ব্যৱহাৰ কৰিব সিমানেই বেছি বিল দিব লাগিব আপুনি ব্যৱহাৰ কৰা বিদ্যুতৰ বিল কিলোৱাট ঘণ্টা ইউনিটত দিয়া হয় এই কিলোৱাট ঘণ্টা কি আৰু আপুনি কিমান বিদ্যুৎ ব্যৱহাৰ কৰিছিল বিদ্যুৎ কোম্পানীয়ে কেনেকৈ গম পায় আহক ইয়াৰ বিষয়ে জানো যেতিয়া 1 কিলোৱাট বৈদ্যুতিক শক্তি 1 ঘণ্টা ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াক 1 কিলোৱাট ঘণ্টা বা 1 কিলোৱাট আৱাৰ বোলা হয় যাক সাধাৰণ ভাষাত একক বুলি কোৱা হয় গতিকে আহক এতিয়া এটা উদাহৰণৰ জৰিয়তে বিদ্যুতৰ বিলৰ হিচাপ কৰোঁ ঘৰত 100 ওয়াটৰ ল্যাম্প এটা আছে যিটো দিনে 8 ঘণ্টা চলে তেনেস্থলত এমাহ অৰ্থাৎ 30 দিনৰ বাবে ল্যাম্পটোক কিমান বৈদ্যুতিক শক্তি প্ৰয়োজন এদিন ল্যাম্প জ্বলাবলৈ প্ৰয়োজন হোৱা শক্তি ওয়াট পূৰণ 8 ঘণ্টাৰ সমান অৰ্থাৎ 100 ওয়াট পূৰণ 8 ঘণ্টা 800 ওয়াট ঘণ্টাৰ সমান এতিয়া এমাহ ল্যাম্প জ্বলাবলৈ প্ৰয়োজনীয় বৈদ্যুতিক শক্তি উলিয়াই লওক ইয়াৰ বাবে এদিনৰ বৈদ্যুতিক শক্তিক 30 দিনেৰে পূৰণ কৰক এমাহৰ বাবে এটা ল্যাম্প জ্বলাবলৈ প্ৰয়োজন হোৱা বৈদ্যুতিক শক্তি হ'ব 800 ওয়াট ঘণ্টাক 30 দিনৰে পূৰণ কৰাৰ সমান এতিয়া ওয়াট ঘণ্টা কিলোৱাট ঘণ্টালৈ ৰূপান্তৰ কৰা যাওক 1 কিলোৱাট 1000 ওয়াটৰ সমান গতিকে আমি 1000ৰে ভাগ কৰিম 24000 ওয়াট ঘণ্টাক 1000ত ভাগ কৰিলে 24 কিলোৱাট ঘণ্টাৰ সমান হয় গতিকে 100 ওয়াটৰ ল্যাম্প এটা 30 দিন জ্বলাবলৈ 24 কিলোৱাট ঘণ্টা অৰ্থাৎ 24 ইউনিট বৈদ্যুতিক শক্তিৰ প্ৰয়োজন হয় এতিয়া যদি বিদ্যুতৰ হাৰ প্ৰতি ইউনিটত 5 টকা হয় তেন্তে 30 দিন ল্যাম্প জ্বলোৱাৰ খৰচ কিমান হ'ব ল্যাম্প জ্বলোৱাৰ খৰচ 24 কিলোৱাট ঘণ্টা পূৰণ 5 টকাৰ সমান 120 টকাৰ সমান মনত ৰাখিব ভাৰতৰ বিভিন্ন চহৰত বিদ্যুৎ ইউনিটৰ মূল্য বেলেগ বেলেগ যদি আপুনি নাজানে যে সঁজুলিটোৰ কিমান ওয়াট আছে তেন্তে আপুনি এই তথ্য সঁজুলিটোত থকা নাম ফলকৰ পৰা লাভ কৰিব পাৰে একেদৰে আমি আন সঁজুলিৰ শক্তি ব্যয়ও জানিব পাৰো আপোনাৰ ঘৰত কিমান ইউনিট বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰে সেই কথা জানিবলৈ বিদ্যুৎ কোম্পানীয়ে আপোনাৰ ঘৰৰ বাহিৰত বিদ্যুতৰ মিটাৰ স্থাপন কৰে বিদ্যুৎ মিটাৰ দুবিধ এনালগ শক্তি মিটাৰ আৰু ডিজিটেল শক্তি মিটাৰ বিদ্যুৎ যোগানৰ ভিত্তিত এক প্ৰকাৰ দুবিধ সিঙ্গল ফেজ শক্তি মিটাৰ আৰু 3 ফেজ শক্তি মিটাৰ বিদ্যুতৰ প্ৰয়োজন কম হোৱা ঘৰ আৰু কাৰ্যালয়ত সিঙ্গল ফেজ শক্তি মিটাৰ আৰু বিদ্যুতৰ প্ৰয়োজন বেছি হোৱা উদ্যোগ আৰু কৃষি ক্ষেত্ৰত 3 ফেজ শক্তি মিটাৰ স্থাপন কৰা হয় এতিয়া আমি বিদ্যুতৰ মিটাৰেৰে ৰিডিং কেনেকৈ ল'ব লাগে সেই বিষয়ে জানো ডিজিটেল বিদ্যুৎ মিটাৰ হলে ইয়াত অনেক ভিন্ন নম্বৰ দেখা যায় আমি বিদ্যুৎ মিটাৰত দিয়া বুটামটো ব্যৱহাৰ কৰি সংখ্যাটো কিলোৱাট ঘণ্টা অব্লিক কিলোৱাট ঘণ্টাত লিখিব লাগিব এইদৰে আমি বৰ্তমানৰ ইউনিটটো জানিব পাৰিম আৰু আমি বিদ্যুতৰ বিলৰ পৰা আগৰ ইউনিটটো পাম এতিয়া বৰ্তমানৰ ইউনিটৰ পৰা আগৰ ইউনিটটো বিয়োগ কৰক ইয়াৰ পৰা লাভ কৰা ইউনিটৰ বাবে বিল দিব লাগিব ইয়াৰ লগতে বিদ্যুতৰ বিলত এটা নিৰ্দিষ্ট স্থায়ী মাচুল আৰু বিদ্যুৎ মাচুল আছে যেটো বিদ্যুৎ সংযোগৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয় এইদৰে স্থায়ী মাচুল বিদ্যুতৰ মাচুল আৰু বিদ্যুতৰ ব্যয়ৰ মূল্য একেলগে যোগ কৰিলে মুঠ বিদ্যুৎ বিলৰ পৰিমাণ পোৱা যায় বিদ্যুতৰ বিল পৰিশোধ কৰাৰ সময়ত মনত ৰাখিব লগা কথা বিদ্যুৎ মিটাৰৰ ৰিডিং লওঁতে ৰিডিং ভালদৰে পৰ্যবেক্ষণ কৰক শুদ্ধ সূত্ৰ ব্যৱহাৰ কৰক বিদ্যুতৰ বিল ভালদৰে হিচাপ কৰা আগৰ বিলৰ ইউনিট পঢ়ি লওক এইদৰে আপুনি বিদ্যুতৰ বিল পৰীক্ষা কৰিব পাৰিব যদি আপোনাৰ বিল বিদ্যুৎ খৰচ কৰাতকৈ বেছি আহি আছে তেন্তে নিশ্চিতভাৱে বিদ্যুৎ বিভাগক এই বিষয়ে অৱগত কৰক এতিয়া যাবৰ সময়ত আপোনাৰ বাবে কাম দিওঁ আজিকালি ফ্ৰিজ মিক্সাৰ এচি আদি বৈদ্যুতিক সঁজুলিৰ ওপৰত ষ্টাৰ ৰেটিং আছে
যিমানেই ষ্টাৰ বেছি হ'ব সিমানেই আপোনাৰ বৈদ্যুতিক সঁজুলিটো শক্তি সঞ্চয় হ'ব অৰ্থাৎ কম বিদ্যুতেৰে ই অধিক কাম কৰিব গতিকে অহাবাৰ যিকোনো বৈদ্যুতিক সঁজুলি কিনাৰ আগতে ইয়াৰ ষ্টাৰ ৰেটিং পৰীক্ষা কৰিবলৈ নাপাহৰিব